আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন আৰু বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন আৰু সেই দিনটো কিয় গুৰুত্বপূৰ্ণ কাৰণ গৌৰৱ গগৈ ৰাজ্যিক সভাপতি হোৱাৰ পিছত অসমলৈ পোনপ্ৰথমবাৰলৈ আহিব ৰাহুল গান্ধী আৰু ৰাহুল গান্ধীৰ লগতে অসমলৈ আহিব ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ইয়াৰ বাবে ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিক আদৰিবৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছে ব্যাপক আয়োজন কৰিছে। আমি দেখুৱাইছোঁ এয়া হৈছে বৰজাৰ বিমানবন্দৰৰ দৃশ্য। আমি দেখুৱাইছোঁ কেইবাটাও জনগোষ্ঠীয় নৃত্য গীতৰ গ্ৰুপক ইয়ালৈ লৈ অনা হৈছে আৰু তেওঁলোকে ৰাহুল গান্ধী বিমানবন্দৰৰ পৰা ওলাই অহাৰ লগে লগে তেওঁলোকে নিজৰ যিসমূহ সাংস্কৃতিক কাৰ্যসূচী সেইখিনি কাৰ্যসূচী আৰম্ভ কৰিব। গুৰুত্বপূৰ্ণ বিষয় এটাই আজি ৰাহুল গান্ধী গুৱাহাটীলৈ অসমলৈ অহাৰ পিছত কেইবাখনো দলীয় সভাত অংশগ্ৰহণ কৰিব। 10:10 বৰজাৰ এয়াৰপৰ্টত তেওঁ বিমানে অৱতৰণ কৰিব আৰু তাৰপিছত 10:15 বৰজাৰ এয়াৰপৰ্টৰ ওচৰতে থকা হোটেল কিৰণচিত তেওঁ উপস্থিত হ'ব। তাৰপিছত কেইবাখনো দলীয় সভাত তেওঁ অংশগ্ৰহণ কৰিব। তাৰপিছত পৰৱৰ্তী সময়ত 2 বজাত তেওঁ ছয়গাঁৱলৈ গৈ এখন ৰাজহুৱা সভাত অংশ ল'ব আৰু এই মুহূৰ্তত আমাৰ সৈতে আছে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া। মই আপোনাৰ কাষলৈ আহিছোঁ। ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ অসমলৈ আহিব আজি, আপোনালোকে আয়োজন কেনেকৈ কৰিছে, কি সভা হ'ব, কেনেকুৱা আশা? আয়োজনটোতো এটা বিশাল আয়োজন কৰা হৈছে। ৰাহুল গান্ধী ডাঙৰীয়া আৰু মল্লিকাৰ্জুন খাৰ্গে এয়াৰপৰ্টত তেখেতসকলে মোটামুটি 10 বাজিত তেখেতসকলে লেণ্ডিং কৰাৰ কথা আৰু ইয়াৰ পিছতেই পোনে তেখেতসকল কিৰণশ্ৰী হোটেলত যাব আৰু কিৰণশ্ৰী হোটেলত আমাৰ গোটেই প্ৰদেশ কংগ্ৰেছৰ যিখন পলিটিকেল এফেয়াৰ্ছ কমিটি লগত MLA MP আৰু ভাইচ প্ৰেছিডেণ্ট APCC আৰু জেনেৰেল ছেক্ৰেটাৰী APCC এইসকলৰ এখন বৈঠকত তেখেতসকলে অংশগ্ৰহণ কৰিব আৰু এই বৈঠকত অংশগ্ৰহণ কৰাৰ পিছত পোনে তেখেতসকল ছয়গাঁৱলৈ যাব দুপৰীয়া আহাৰ কৰিয়েই আৰু ছয়গাঁৱত তাত আমাৰ গোটেই অসমৰ পৰা অহা ব্লক সভাপতিসকল আৰু মণ্ডল সভাপতিসকল আৰু লগতে যোৱা পঞ্চায়ত নিৰ্বাচনত আমাৰ দলৰ পৰা জিলা পৰিষদ আৰু AP মেম্বাৰত যিসকলে কণ্টেষ্ট কৰিছিলে সেইসকলক লৈ এখন বৈঠক এখন সভা তেখেতসকলে সম্বোধন কৰি তাৰপিছত গধূলি তেখেতসকল দিল্লীলৈ ঘূৰি যাব। ৰাহুল গান্ধীৰ অসম আগমনৰ এই বিষয়টো আপোনালোকে আগন্তুক 2026 চন নিৰ্বাচনলৈ কেনেকৈ যাইছে? নাই, এইটো 26ৰ নিৰ্বাচনক লক্ষ্য কৰিয়েই তেখেতসকল আহিছে। বেচিকেলি মূল কথাটো হৈছে 26ৰ নিৰ্বাচনৰ কাৰণে আমাৰ নিৰ্বাচনী প্ৰস্তুতি কেনেকুৱা এই কথাটো তেখেতসকলে ইয়াত নিজে পৰ্যালোচনা কৰিবলৈ আহিছে আৰু এইবাৰ AICCয়ে অসমৰ যিটো 26ৰ বিধানসভা নিৰ্বাচন সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। আজি 8 মাহ বাকী থকাৰ আগৰে পৰা তেখেতসকলে ইলেকশ্যন মুডত আহি গৈছে। গতিকে আৰু ইয়াৰ পিছত আমি আজি যিসকল কৰ্মীক তেখেতসকলে সম্বোধিত কৰিব তেখেতসকল যথেষ্ট শক্তিশালী হ'ব তাৰ যোগেদি আৰু সেই শক্তি সেই অনুপ্ৰেৰণাৰেই আমি আমাৰ কৰ্মীসকলক আমি আগবঢ়াই লৈ যাব পাৰিম। ইতিমধ্যে কিন্তু কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে ৰাহুল গান্ধী বহুতা নিৰ্বাচন হাৰিছে, সেয়েহে তেওঁৰ আগমনক লৈ কোনো ৰিয়েকশ্যন তেওঁ কৰা নাই। কৈছে এই বিষয়ত ক'ব লগা নাই, কি ক'ব বিচাৰিব? সেইটো হিমন্ত বিশ্বৰ কথাহে। হিমন্ত বিশ্ব মুখ্যমন্ত্ৰীৰ তেওঁতো হতাশাত ভুগি আছে। তেওঁ যি আবুল তাবুল বলকি আছে। তেওঁ জানে ৰাহুল গান্ধী পাৰ্চনেলিটো হৰা নাইকিয়া। ৰাহুল গান্ধী কংগ্ৰেছ পাৰ্টি হাৰিছে, কিন্তু কংগ্ৰেছ পাৰ্টীয়ে হৰাতে জিকাটো কিয় নকয় যে 2024ত যে কংগ্ৰেছ পাৰ্টীয়ে যে 51খন আসনৰ পৰা গৈ যে আমি 100খন আসনলৈ পালোঁ আৰু আমাৰ যে ভোট পাৰ্চেণ্টেজ বিজেপিৰ লগত মাত্ৰ 3-4% ডিফাৰেঞ্চ, সেই কথাটো তেওঁ কিয় নকয়? সেই কথাটো তেওঁ ক'ব লাগে। গতিকে তেওঁ এটা হতাশাত ভোগা মানুহে হতাশত যিকোনো কথা ক'ব পাৰে। এয়া আছিল ৰিপুণ বৰা ডাঙৰীয়া আৰু হয়তো 2-এজন কংগ্ৰেছী নেতা আছে আৰু আমাৰ সৈতে আছে মীৰা বৰঠাকুৰ ডাঙৰীয়ানী। বাইদেউ, মই আপোনাৰ কাষলৈ আহিছোঁ। আজি ৰাহুল গান্ধী আহিব আৰু বিশেষকৈ ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভাপতিগৰাকীও আহিব। গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত ৰাহুল গান্ধীৰ ভ্ৰমণে আগন্তুক 26 চন নিৰ্বাচনলৈ কেনেকৈ আপোনালোকক আশাৰ সঞ্জীৱনী দিছে? চাওক, আজি আমাৰ কাৰণে সৌভাগ্যৰ দিন। আমাৰ একদম
আল্টিমেট লিডাৰ আমাৰ মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া আজি ইয়ালৈ আহি আছে আৰু আশাৰ আমি এটা বতৰাত পাইছোঁ। আৰু ৰাহুল গান্ধী ডাঙৰীয়া খুব চিৰিয়াছলি অসমক লৈ এবাৰ চিৰিয়াছ, গতিকে 26ত এটা পৰিৱৰ্তন হ'ব। আৰু আমি আশা ৰাখিছোঁ আজি আমাৰ তেখেত অৱতৰণ কৰাৰ পিছত কিৰণশ্ৰীত যাব, কিৰণশ্ৰীত গৈ পেলাই তেওঁ অসমৰ বিভিন্ন সমস্যাক লৈ ডেলিগেটছ মিট এটা হ'ব, তাৰপিছত আমাৰ কোৰ কমিটিৰ মিটিং হ'ব, তাৰপিছত পৰ্যায়ক্ৰমে ছয়গাঁৱলৈ যাব। আজিৰ পৰাই আমাৰ যিমানসকল কৰ্মী আছে কঁকালত টঙালি বান্ধিব 26ত যাতে আমি আমূল পৰিৱৰ্তন আনিব পাৰোঁ, অসমৰ হকে অসমৰ হৈ আমি যাতে এখন গণতান্ত্ৰিক প্ৰমূল্যবোধৰ চৰকাৰ গঠন কৰিব পাৰোঁ, তাৰেই আমাৰ বিশ্বাস। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে ৰাহুল গান্ধী বহুকেইটা নিৰ্বাচনত হাৰিছে, তেওঁৰ অসমলৈ আগমনক লৈ তেওঁৰ ক'ব লগা একো নাই, মানে কোনো ৰিয়েক্ট কৰিব বিচৰা নাই, অৰ্থাৎ ৰাহুল গান্ধীৰ আগমনটো তেওঁ গুৰুত্ব দিয়া নাই। চাওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি গুৰুত্বই দিবলগীয়া নহয় তেতিয়াহ'লে ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া ভাৰত জোৰো ন্যায় যাত্ৰাত হয় আমাক খোজকাঢ়িবলৈ দিয়া নহয়, ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া আহে আমাক বিভিন্ন ক্ষেত্ৰত পাৰ্মিশ্যনবিলাক জেগাত আমাক দিয়া নহয়। যদি ফেক্টৰেই নহয় তেতিয়াহ'লে তেওঁতো এইবিলাক বস্তু ইগন'ৰ কৰিব লাগিছিলে। তো ৰাহুল গান্ধী ইজ এ বিগ ফেক্টৰ, গৌৰৱ গগৈ ইজ এ বিগ ফেক্টৰ, সেইটো তেওঁ ভালকৈ জানে। সেইটো কাৰণে তেওঁ যি য'ত কৰিব লাগে ভয় ভীতি কৰি মানুহক এতিয়া পলাৰাইজ কৰাৰ কাৰণে বুলডোজাৰ তেওঁ আৰম্ভ কৰিছে। তেওঁ গম পাইছে যে 26ত কংগ্ৰেছৰ চৰকাৰ হ'ব, গতিকে কংগ্ৰেছৰ চৰকাৰ যিহেতুকে হ'ব সেইটো কথা উমান পাই তেওঁ এটা মানে বেলেগ ধৰণৰ ৰাজনীতি কৰাৰ প্ৰয়াস কৰিছে। কিন্তু আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া এজন দৰ্শন থকা নেতা, গতিকে ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত ইয়াত অসমত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি এইবাৰ পৰিৱৰ্তন আনিব পাৰিম বুলি আমাৰ বিশ্বাস। কালি মুখ্যমন্ত্ৰীয়ে আৰু এটা কথা কৈছে যে অসমৰ যিটো অৱস্থা, যিদৰে অবৈধ সন্দেহজনক নাগৰিকে অসমৰ মাটি দখল কৰি আছে, সেই কামটো কৰিবৰ কাৰণে কেৱল এখন ষ্ট্ৰং চৰকাৰ লাগিব আৰু সেইখন চৰকাৰ কেৱল বিজেপিয়েহে পাৰিব। বিজেপি 20-25 বছৰ থাকিলেহে মানে আগন্তুক সময়ছোৱাত অসমৰ এই যিটো এটা সমস্যা, সেই সমস্যা দূৰ হ'ব, যাৰ কাৰণে উচ্ছেদৰ প্ৰয়োজন। চাওক, চৰকাৰৰ কাম হৈছে অন্ন বস্ত্ৰ বাসস্থান দিয়া, আৰু এইজন মুখ্যমন্ত্ৰীৰ কামটো হৈছে বুলডোজাৰ দি পেলাই মানুহৰ ঘৰ ভঙা। গতিকে তেওঁ কৈছে যে তেওঁ মানুহক যেতিয়া উচ্ছেদ কৰে তেতিয়া বাংলাদেশী সজাই পেলাই তেওঁলোকে এটা আভুৱা ভৰি মানুহক তেওঁলোকে উচ্ছেদ কৰিব আহে। আজি ডিমা হাছাওত যাওক, আজি আপুনি কাৰ্বি আংলঙত যাওক, মিকিৰ বামুণী গাঁৱত যাওক, আজি আপুনি পৰ্বতজোৰাত যাওক, আজি আপুনি চামতাত ধুবুৰীত যাওক, চবতে দেখিছে যে আদানী আম্বানীক তেওঁলোকে যিটো হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক অনুগ্ৰহ কৰিছে তাৰ মানে হেৰি হিচাপে ৰিটাৰ্ণ হিচাপে তেওঁলোকে আমাৰ মাটিবিলাক দিছে। তেওঁ কৈছে যে আমাৰ পুঁজিপতি গড় হাতী, কাৰণ যিবিলাক বনাঞ্চলত উচ্ছেদ কৰিছিল তালৈ গড় হাতী ঘূৰি আহিছে, সেইসকলে তেওঁলোকৰ পুঁজিপতি গড় হাতী। চাওক, মই এটা কথা কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা ভিন্ন সময় ভিন্ন মত বহুৰূপী এজন মুখ্যমন্ত্ৰী, কথা ক'বলৈ ভয়। তেওঁৰ হাতত এতিয়া এটাই 26ৰ কাৰণে আছে, বুলডোজাৰ আছে, পুলিচ আছে, তেওঁ কেছ দিব পাৰে, মানুহক মুখ বন্ধ কৰাৰ এটা প্ৰচেষ্টা লৈছে। হিমন্ত বিশ্ব শৰ্মাই কিয় ক'ব পৰা নাই যে তেওঁ আজিৰ তাৰিখত 1,56,000 কোটি টকাৰ ধাৰ, 1,56,000 কোটি টকা ধাৰ অসমৰ সম্পদ পানী দৰত এটাকৈ আদানী আম্বানীক উন্নয়নৰ নামত দিছে। আমি কৈছোঁ আমাক উন্নয়ন লাগে, কিন্তু আমাৰ ভূমিপুত্ৰসকলক উচ্ছেদ কৰি, আমাৰ মানুহক গৃহহীন কৰি, আমাৰ মানুহৰ ওপৰত বুলডোজাৰ চলাই আমাক তেনেকুৱা উন্নয়ন আমাক নালাগে। সেইকাৰণে মই এটা কথা কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাই নকয় কি, তেওঁ যেতিয়া যি কথাৰ প্ৰয়োজন সেই কথাবিলাক কয়। বহু কথা কৈছিলে, ডেটবিলাক দিছিলে, আজি তল পৰিছে এই কথাবিলাক। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ ভিন্ন সময় ভিন্ন মত, আমি এনেকুৱা ভিন্ন মতৰ এজন মুখ্যমন্ত্ৰীৰ পৰা তেওঁৰ পৰা আশা কৰা নাই। মই এটা কথাই কৈছোঁ যে কংগ্ৰেছ যে ফেক্টৰ হয়, কংগ্ৰেছ যে এটা বিগ ফেক্টৰ, সেই কথাটো হিমন্ত বিশ্ব শৰ্মাই ভালকৈ বাৰুকৈ বুজি পাইছে আৰু সেইকাৰণে তেওঁ এই আবুল তাবুল কথাবিলাক কোৱা আৰম্ভ কৰিছে। আৰু মোৰ শেষ প্ৰশ্নটো হৈছে ৰাহুল গান্ধী আৰু ৰাজ্যিক সভাপতি আদৰিবৰ কাৰণে আপোনালোকে কেনেকুৱা আয়োজন আছে? আজি ব্যাপক আয়োজন আছে। আমাৰ গোটেই সমষ্টিৰ জেগাই জেগাই আপোনাৰ একদম কিৰণশ্ৰী হোটেলৰ পৰা আপোনাৰ একেবাৰে মিৰ্জাৰ পৰা গৈ ৰামপুৰলৈকে যদি যায়, গোটেইবিলাক জেগাতে আজি বিভিন্ন আয়োজন কৰা হৈছে। সকলোৱে উষ্ম আদৰণি জনাবৰ কাৰণে আপুনি দেখিছে আমাৰ জনজাতীয় ভাইসকল ভণ্টিসকল তেওঁলোকো আহিছে ইয়াতে, খুব ধুনীয়াকৈ এটা ৱেলকাম কৰিবৰ কাৰণে আৰু আহি আছে। গতিকে আমাৰ গোটেই ছয়গাঁৱলৈকে ৰাস্তাই ৰাস্তাই তেওঁক আদৰণি জনোৱা হ'ব, একে বিপুল উৎসাহ, আৰু আমি সকলোৱে এটা ৰংচঙীয়া এটা পৰিৱেশত তেওঁক আদৰিবৰ কাৰণে আমি সকলো সমবেত হৈছোঁ। মোৰ বিশ্বাস যে এইবাৰ ৰাহুল গান্ধী ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ নেতৃত্বত অসমত পথ পৰিৱৰ্তন হ'ব, সঁচা অৰ্থত সমন্বয় প্ৰতিষ্ঠা হ'ব, সঁচা অৰ্থত জনগোষ্ঠীয় লোকসকলৰ মাজত সমন্বয় আৰু সমতা আমাৰ বিৰাজমান থাকিব, আৰু এইবাৰ আমাৰ যি হ'ব ভাল হ'ব। এইবাৰ কংগ্ৰেছৰ ভাল হ'ব তেওঁলোকে আশা কৰিছে, আৰু বিশেষকৈ গৌৰৱ গগৈ ৰাজ্যিক সভাপতি হোৱাৰ পিছত
কংগ্ৰেছে উৎসাহ পোৱা বুলি বিভিন্ন কংগ্ৰেছৰ মহলে দাবী কৰিছে। আমি পুনৰ দেখুৱাব খুজিছোঁ সেই দৃশ্য। এয়া হৈছে গুৱাহাটী বৰঝাৰ এয়াৰপৰ্টৰ সন্মুখৰ দৃশ্য। ৰাহুল গান্ধী ডাঙৰীয়া তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কিছু সময়ৰ পিছতে ইয়াত আহি উপস্থিত হ'ব। কংগ্ৰেছৰ আন এজন যুৱ নেতা আছে জয়প্ৰকাশ দাস। মই আপোনাৰ কাষলৈ আহিছোঁ। উৎসাহ কেনেকুৱা? ৰাহুল গান্ধী ডাঙৰীয়া আহিব, ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভাপতি আহিব, কেনেকুৱা উৎসাহৰ চাবি চলে, কেনেকুৱা প্ৰস্তুতি? নাই, আমি আজি খুব উৎফুল্লিত হৈছে, গোটেই অসমৰ ৰাইজ আজি উৎফুল্লিত হৈছে। আমাৰ প্ৰিয় নেতা ৰাহুল গান্ধী ডাঙৰীয়া, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া ইতিমধ্যে আমাৰ আহি পাবহি 10:15 আৰু তেখেতক আদৰণি জনাবলৈ দেখিছে কিমান আমাৰ জনজাতীয় ৰাইজ আগবাঢ়ি আহিছে। অসমৰ প্ৰত্যেকটো জনগোষ্ঠী তেখেতক এটা বিপুল আদৰণি জনাবলৈ আগবাঢ়ি আহিছে। আমি খুব উৎফুল্লিত হৈছোঁ। 26ত চৰকাৰ বদলি হ'ব, অসমত কংগ্ৰেছ চৰকাৰ হ'ব। বিজেপিৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা পৰিত্ৰাণ বিচাৰিছে। সেইকাৰণে অসমৰ ৰাইজে, খিলঞ্জীয়া ৰাইজে, সমূহ জনজাতি জনগোষ্ঠীয়ে এইবাৰ ৰাহুল গান্ধী ডাঙৰীয়াক বিপুল আদৰণি জনাবলৈ আজি এয়াৰপৰ্টত সমগত হৈছে। গৌৰৱ গগৈ ৰাজ্যিক সভাপতি হোৱাৰ পিছত ৰাহুল গান্ধীৰ প্ৰথমটো আগমন, সেই আগমনে কেনেকৈ কংগ্ৰেছৰ নেতা কৰ্মী সমূহক কিমান উৎসাহ জগাব, সঞ্জীৱনী কি দিব? গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হোৱাৰ পাছত আপোনালোকে দেখিছে যে অসমৰ বিভিন্ন প্ৰান্তত ৰাইজ উৎফুল্লিত হৈছে। প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে উৎফুল্লিত হৈছে। নতুন প্ৰজন্ম, শিক্ষিত, দুখীয়া, শ্ৰমিক, ছাত্ৰ ছাত্ৰী সকলো